হেল্ল', আপোনালোকৰ কি খবৰ? মোৰতো ভালেই বাৰু। ইমানো ভাল নহয়, মোৰ গাটো ইমান ভাল নাছিলে। সেইটো কাৰণে কেইবাদিনো হ'ল মই ভিডিঅ' আপলোড দিবলৈও পৰা নাই বাৰু। আৰু মই আপোনালোকক ক'লোঁ যে কনষ্টিটিউশ্যন মানে সংবিধানৰ ওপৰত মই ভিডিঅ' দিম বুলি। মই সঁচাকেই মানে বহুত বেয়া লাগিছে, মই ভিডিঅ' দিব পৰা নাইকিয়া। মোৰ গাটো সঁচাকেই এইকেইদিন বহুত বেয়া আছিলে। মানে মোৰ হাতৰ ফ্ৰেকচাৰ হ'ল, যিটো কাৰণে মোৰ মানে একদম বেয়া আছিলে গাটো। তো আজি অকণমান ভাল লাগিছে। তাকে ভাবিলোঁ যে কিনো দেখাওঁ, আজি মোৰ ৰুমটোকে আপোনালোকৰ আগত শ্বেয়াৰ কৰি চাওঁচোন, আপোনালোকে মোৰ ৰুমটো কেনেকুৱা পায়। পিছে এই যে যাৰ লগত মোৰ ফিয়ঞ্চি মানে মোৰ যাৰ লগত জোৰণ হ'ল, এংগেজমেণ্ট হ'ল, তেওঁ মোক প্ৰথম দিছিলে গিফ্টটো। আৰু এইটো হৈছে মোৰ নেক্সট গিফ্ট। মানে তেওঁ মোক দিছিলে, মোৰ এক্সাম আছিলে, সেই এক্সামৰ আগে মোক দিছিলে। আৰু সেয়া চাওক, মোৰ এংগেজমেণ্টৰ 2-3খনমান ফটো আপোনালোকৰ আগত মই আনিছোঁ। এনেকৈ আৰু ৰুমতে মই লগাই থৈছোঁ। চাওকচোন কেনেকুৱা লাগিছে, মোৰ ৰুমটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব দেই। ইমানো মই কোনো ডেক'ৰেশ্যন নাই কৰা, বাছ মোৰ যেনেকুৱা মন গ'ল তেনেকেই আৰু এনেই অলপ চলপ থৈছোঁ আৰু তেনেকেই। একচুৱেলি ডেইলি মোৰ এনেকেই থাকে। চ' মই ভাবিলোঁ এনেই আপোনালোকৰ আগত কিনো দেখাম, মোৰ ৰুমটোকে বোলো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই। পিছে কিবা যদি ভুলো হৈছে, ভাল লগাও নাইকিয়া ইমান, সেইটো হ'লেও জনাব যে ইয়াত এইটো নাথাকিলে ভাল লাগিলেহেঁতেন বুলি। আৰু আপোনালোকৰ খা খবৰ কেনেকুৱা? মইতো আছোৱেই আৰু। ঠিক আছে,